আহি গ'ল নতুন নিয়ম এইবাৰ অসমত টুল টেক্স নহয় আপুনি এবাৰ দিব লাগিব বেম্বো টেক্স বাহৰ দলঙত উঠাৰ লগে লগেই ভৰিব লাগিব টেক্স এইবাৰ বাহৰ দলঙত বেম্বো টেক্স দিব লাগিব পথযাত্ৰীয়ে প্ৰতিজন বাইক আৰোহীৰ পৰা চাইকেল আৰোহীলৈকে সকলোৱে দিব লাগিব এই বেম্বো টেক্স হয় আপুনি ঠিকই শুনিছে স্বাধীনতাৰ ৭টা দশক অতিক্ৰম কৰা সময়তো এই অসমত বাহৰ দলং পাৰ হ'লেই দিব লাগিব টকা যাতায়াতৰ জমৰ যন্ত্ৰণা ভোগ কৰি থাকিবলগীয়া হৈছে বিটিআৰৰ তামুলপুৰ জিলাৰ গুৰেশ্বৰবাসী গুৰেশ্বৰৰ পৰা জিলা সদৰ তামুলপুৰলৈ যোৱা গুৰেশ্বৰ গান্ধীবাৰী তামুলপুৰ গড়কাপ্তানী পথত নিৰ্মাণ নহল এখন পকী দলং বাৰিষা কি খৰালি সকলোতে কেই যন্ত্ৰণা ভুগিব লগা হয় গাঁওবাসীয়ে বৰলী আৰু পুথিমাৰীয়ে বিচ্ছিন্ন কৰা প্ৰায় ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোত পকী দলং নিৰ্মাণত গুৰুত্ব নাই চৰকাৰৰ এই অভিযোগ গাঁওবাসীৰ ৰাইজে যাতায়াতৰ যন্ত্ৰণা দেখি গাঁঠিৰ ধন ভাঙি কেইবাগৰাকীও স্থানীয় যুৱকে পুথিমাৰী নদীৰ বৰপথাৰ ঘাটত সাজি উলিয়াইছে এখন বাঁহৰ দলং যুৱককেইজনে দলং নিৰ্মাণত ব্যয় কৰা ধন উলিয়াবলৈ প্ৰতিদিনে খাপপিটি পথযাত্ৰীৰ পৰা সংগ্ৰহ কৰিবলগীয়া হৈছে এই ধন প্ৰতিজন মটৰ আৰোহীয়ে অহা যোৱাৰ বাবদ ২০ টকা আৰু চাইকেল আৰোহীয়ে অহা যোৱাৰ বাবদ ১০ টকাকৈ ভৰিব লাগে এনেদৰে এতিয়া গাঁঠিৰ ধন ভাঙি যাতায়াত কৰিবলগীয়া হৈছে যাত্ৰীসকলে আনহাতে ৰাইজৰ সুবিধাৰ বাবে গাঁঠিৰ ধন ভাঙি দলং নিৰ্মাণ কৰা যুৱককেইজনে ব্যয় কৰা ধন উভতাই পাবনে নাই তাকে লৈ এতিয়া তেওঁলোক চিন্তাত পৰিছে অভিযোগ অনুসৰি স্থানীয় ৰাইজে বাৰে বাৰে নৈখনৰ বৰপথাৰ ঘাটত দলং নিৰ্মাণৰ বাবে চৰকাৰক বাৰে বাৰে আহ্বান জনাইছিল কিন্তু আহ্বান জনোৱাৰ পিছতো হৈ নুঠিল এখন পকী দলং ইফালে বহুত মানুহ আপ ডাউন হয় প্ৰায় ৩০-৩৫খন গাঁৱৰ মানুহ ইফালে চলে তাই মহৰীপাৰা গুৰেশ্বৰ আমাৰ বৰপথাৰ গান্ধীবাৰী তামুলপুৰ ইফালে বহুত মানুহ আপ ডাউন হয় কিন্তু দুৰ্ভাগ্যবশতঃ হ'ল কি মানে ইয়াত এখন কোনো সেই সুবিধাজনক ব্ৰিজ নাই দলং নাই দলং নোহোৱাৰ কাৰণে আমাৰ গাঁৱৰে কেইজনমান ডেকা ল'ৰাই মানে হাতৰ ধন গাঁঠি ধন ভাঙি পেলাই বাঁহ চাহ কিনি কেনে এখন এটা বাঁহৰ দলং বনাইছিলে কিন্তু বনোৱাৰ বিনিময়ত এইটোতো কোনো আমাক চৰকাৰে দিয়া নাই বা কোনো প্ৰতিনিধি দিয়া নাই নিদিয়াৰ কাৰণে আমি প্ৰত্যেকৰ পৰা ২০-৩০ টকাকৈ ল'ব লগা হৈছে এইটোতো আমি ল'ব লাগিব ন গতিকে কথাটো হ'ল যে যেতিয়া মানে কি প্ৰমোদ বড়ো চৰকাৰ প্ৰথম এডিপিৰ চৰকাৰ আহে তেতিয়া কৈছিল কি বোলে তামুলপুৰটো সংযোগী গুৰেশ্বৰ পথৰ ওপৰত পুথিমাৰী নদীৰ ওপৰত যিখন মানে ব্ৰিজ হ'ব সেই ব্ৰিজখন আমাৰ চৰকাৰ আহিলে নিশ্চয় বনাই দিয়া হ'ব কিন্তু এতিয়াতো এডিপিৰ চৰকাৰ আজি ৩ বছৰ শেষে হৈ গ'ল এতিয়ালৈকে কোনো ব্ৰিজৰ নামত কোনো জনপ্ৰতিনিধি আমি ইয়াত দেখাই নাপালোঁ না প্ৰমোদ বড়ো আহিলে না বিশ্বজিৎ দৈমাৰী আহিলে আমি কোনো এটাকে দেখা নাপালোঁ না যিখিনি আমি এনেকৈ 10-20-30 টকা কিলো আমাৰতো ইয়াত প্ৰায় 2 লাখৰ ওপৰত খৰচা হৈছে হাজিৰাটো আৰু বাছ কিনা দি কিন্তু সেই পইচাটো আমাৰ নাহে মাত্ৰ দিনত আহে ১,০০০-১,২০০ টকা এইখিনি পইচাতে আমাৰ কোনো নহয় তথাপিওতো মানুহখিনি চলাৰ উদ্দেশ্যে গতিকে আমি এইখিনি কৰি দিয়া হৈছে আৰু গুৰেশ্বৰ টু তামুলপুৰ ৰোডৰ বৰপথাৰ গাঁৱৰ পুথিমাৰী ব্ৰিজখন আজি কেইবাবছৰ বহুত দিনৰ পৰা এনেকৈ আছে BPF চৰকাৰ গ'ল প্ৰমোদ বড়ো চৰকাৰ আহিল আজি 2-3 বছৰ হ'বৰে হ'ল আমাৰ তামুলপুৰ জিলা নতুনকৈ গঠন হৈছে কিন্তু ব্ৰিজখন এতিয়ালৈকে কোনো ধৰণৰ দিয়া নাম লোৱা নাই এতিয়া আমাৰ গাঁৱৰ বৰপথাৰ গাঁৱৰে যুৱক কেইজনমান মিলি পেলাই ব্ৰিজখনৰ কাম কৰিছোঁ বাঁহৰে বনাইছোঁ আমি বাঁহৰে বনাই পেলাই ৰাইজৰ পৰা আমি 10-20 টকা গঠন পইচা ল'লোঁ মানে আমাৰ বাঁহৰ পইচাটো এতিয়ালৈকে অহা নাই এতিয়া চৰকাৰে কিবা এটা কৰিলে আমাক ভাল লাগে তাৰপিছত বাঁহৰ পইচাটো দিলেও বহুত আমাক হেৰি হয় নহ'লে আমাক যিখন পকী দলংখন দিব লাগে চৰকাৰে অতি সোনকালে তাৰে চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ আমি আমাৰ গাঁৱৰ তৰফৰ পৰা গুৰেশ্বৰৰ পৰা চম্পক চৌধুৰীৰ ৰিপৰ্ট টাইম 8